আপোনাৰ মাথা ব্যথা হেৰাইছে কিয়? কি হৈছে, কি ঘটনাটো কি? মই চাৰ্কিট হাউচ ব্যৱহাৰ কৰোঁ, আপোনাৰ আপত্তি ক'ত? আপত্তি ক'ত? আপুনি তেতিয়াহ'লে চৰকাৰী ঘৰটো এৰি দিয়ক। একদম যে কেইবাটাও মন্ত্ৰীৰ কোৱাৰ্টাৰ যে ভাঙি লৈ আপুনি যে ৰাজদালান এটা বনাইছে সেইটো এৰি দিয়ক। আপুনি যে গোটেই ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ, তাৰপিছত এইটো কি কইনাধৰা গেষ্ট হাউচ, ইমান যে একদম বিৰাট বহুল 5 ষ্টাৰ হোটেলৰ নিচিনা যে একদম ৰেষ্ট ৰুম লৈ যে তাত যে মানুহৰ লগত কথা পাতে, এইটো বন্ধ কৰি দিয়ক। মই মানে চাৰ্কিট হাউচ বিধায়ক কাৰণে মই মানে চাৰ্কিট হাউচটো ব্যৱহাৰ কৰিব নোৱাৰো। আপোনালোকৰ কি কয় বিজেপিৰ দালালকেইটাক দি দিব লাগে নহয় জানো? চাৰ্কিট হাউচটো বিজেপিৰ দালালকেইটাক ব্যৱহাৰ কৰিবলৈ দিব লাগে, আৰু মই বিধায়ক হিচাপে শিৱসাগৰ চাৰ্কিট হাউচটো ব্যৱহাৰ কৰিব নোৱাৰিম নহয় জানো? এইটো আপুনি ক'ব খুজিছে নে? আৰু আপুনি কি ক'ব খুজিছে কওক। আৰু আপুনি যে কৈছে যে মই মানে আজিকালি একদম অনবৰতে চাৰ্কিট হাউচত থাকো, মোৰ নিচিনা সৰ্বহাৰা নেতাই সৰ্বহাৰাৰ ঘৰত থাকিব লাগে, চাৰ্কিট হাউচত থাকিব নালাগে। আপুনি অসমৰ গোটেইবিলাক ক্ৰীমবিলাক খাই শেষ কৰিব, আৰু বিধায়ক হিচাপে মই পোৱা বৈধ অধিকাৰটো পালন কৰিলেও আপুনি মোৰ ওপৰতহে মোক খুবটো মাৰিব নহয় জানো? এইটো আপোনাৰ নৈতিকতা? কি ক'ব খুজিছে আচলতে আপুনি? এইবিলাক ব্যক্তিগত আক্ৰমণ কিয়? এজন মুখ্যমন্ত্ৰীয়ে আজি লোকসভা নিৰ্বাচনত জাতীয় ইছ্যুক লৈ নিৰ্বাচন খেলক। আপুনি অসমৰ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ 100% ধাৰ মাৰি দিম বুলি কৈছিলে, মাৰি দিব পাৰিলে নে নাই? তাৰপাছত আপুনি মহিলাসকলৰ পৰা ভোট পাবলৈ কেনেকৈ আহিছে? আপোনাৰ লাজ লগা নাই? আপুনি যে এতিয়া মহিলাসকলক ব্লেকমেইল কৰি আছে, প্ৰত্যেকখন সভালে আপুনি যে এতিয়া আপোনাৰ দলৰ জৰিয়তে, আপোনাৰ অফিচাৰবিলাকৰ জৰিয়তে, আপোনাৰ চৰকাৰী কৰ্মচাৰীবিলাকৰ জৰিয়তে এক যে নিৰ্দেশ দিয়ে যে বিজেপিৰ মিটিঙলৈ আত্মসহায়ক গোটৰ মহিলা যাবই লাগিব, আৰু যদি নাযায় গৈ লৈ ফটো দিব লাগিব, আৰু যদি নাযায় তেওঁলোকৰ চৰকাৰী আঁচনি কাটি দিম। এইটো কি কৰিছে মুখ্যমন্ত্ৰী মহোদয়? এইটো বৈধ নে অবৈধ? এইটো কৰাৰ অধিকাৰ আপোনাৰ আছে নে নাই? আপুনি অসমৰ মহিলাক আৰু কিমান ব্লেকমেইল কৰিব? আপুনি 10,000 মহিলাবিলাকক যে আত্মসহায়ক গোটৰ মহিলাক দিম বুলি কৈছিলে, দিলে নে? এতিয়া তেওঁলোককতো নিদিলে। এতিয়া আপুনি বিজেপিৰ মিটিঙত তেওঁলোকক অনবৰতে 7খন 8খন 10খন মিটিঙত প্ৰত্যেক দিনে অহা যোৱা কৰাই আছে নহয় জানো? মহিলাবিলাকক তেওঁলোকৰ হাতযোৰ চেণ্ডেল ছিঙিব লাগিব নহয় জানো? 10,000 টকা পাবৰ কাৰণে, চৰকাৰী টকা, ৰাইজৰ টকা, আপোনাৰ ঘৰৰ পৰাতো পইচা নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কওক যে আপুনি যে এই যে ভুৱা অৰুণোদয় কাৰ্ড কিছুমান উলিয়াই আছে, ভুৱা অৰুণোদয় কাৰ্ড, যিখন ভুৱা অৰুণোদয় কাৰ্ডত পদুম ফুলৰ চিন আছে, অৰুণোদয় কাৰ্ডত ক'ৰবাত অৰুণোদয় ফৰ্মত ক'ৰবাত পদুম ফুলৰ চিন থাকিব নেকি? আপুনি যদি ইমান ভয় খোৱা নাই, নিৰ্বাচনটোতো আপুনি 14খনে এখন জিকিম বুলি কৈ থাকে। যদি 14খন এখন জিকে, তেতিয়াহ'লে ইমান ভুৱা অৰুণোদয় কাৰ্ড আপুনি প্ৰকাশ কৰিবলগীয়া কিয় হৈছে? ঘৰে ঘৰে গৈ আপোনাৰ দলৰ নেতা নেত্ৰীবিলাকে হাংগু পাংগু নন্দী ভিংগীবিলাকে আপোনাৰ ইমানকে কিয় ঘৰে ঘৰে গৈ অৰুণোদয় ফৰ্ম বিলাবলগীয়া হৈছে? ভুৱা অৰুণোদয় ফৰ্ম, নকলি ভুৱা অৰুণোদয় ফৰ্ম, ফ্ৰড ফেক অৰুণোদয় ফৰ্ম কিয় হৈছে? আপোনাৰ যদি পৰিস্থিতি ইমানেই ভাল, ৰাইজে যদি আপোনাক ইমানেই ভাল পায়, মোৰ যদি ইমানেই ইনকামবেঞ্চি আছে, মোক যদি ৰাইজে বেয়াই পাইছে, তেতিয়াহ'লেতো আপুনি কেম্পেইনে কৰিব নালাগে, এনেই ভোট পাব। কিন্তু মোৰ সমষ্টিত আপুনি 2 নম্বৰী অৰুণোদয় কাৰ্ড, ফেক অৰুণোদয় কাৰ্ড কিয় দিছে? আমাৰ সিদ্ধান্ত হোৱা নাই নে যে ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাই অৰুণোদয় পাব? তাৰপিছত আপোনালোকে ভুৱা ৰেচন কাৰ্ডখন কিয়, ভুৱা অৰুণোদয় কাৰ্ডখন কিয় উলিয়াইছে? তাৰমানে আপোনালোকে ভয় খাইছে, আপোনালোকে গৌৰৱ গগৈলৈ ভয় খাইছে, আপোনালোকে লুৰিণজ্যোতি গগৈলৈ ভয় খাইছে, আপুনি আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীলৈ ভয় খাইছে, আপুনি কংগ্ৰেছৰ প্ৰাৰ্থীলৈ ভয় খাইছে। ভয় খাইলে এইবিলাক আপুনি উল্টা পুল্টা কথা কৈ আছে নহয় জানো? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বেলেগক কথা যি কয় কব, মোক এনেকুৱা ধৰণে ব্যক্তিগত আক্ৰমণ কৰি আপুনি কেতিয়াও নকৰিব। আপোনাৰ প্ৰত্যেকটো প্ৰশ্ন উত্তৰ বিধানসভাৰ ভিতৰতে হওক বা বিধানসভাৰ বাহিৰতে হওক মই দিবৰ কাৰণে সক্ষম। মই আপোনালৈ ভয় কৰা মানুহ নহয়। গতিকে অতি স্পষ্ট ভাষাৰে কৈছো, মুখ্যমন্ত্ৰী মহোদয় মুখ চম্ভালি কথা কোৱাটো ভাল, সন্মান সহকাৰী কথা কোৱাটো ভাল, মিছা মিছিকে এনেই জোকাই নলব, জোকাই ললে কিন্তু আপোনাক নিস্তাৰ দিয়া নহব।